এই গুৰু সমস্ত আই মাতৃ সমস্ত সবাৰ শ্ৰী চৰণত আমি কৌটি কৌটি নমন কৰিছোঁ, সেৱা যাচিছোঁ আৰু আপোনাসৱক শিৰোধাৰ্য কৰিয়েই আমি এইখন আসনত উপবিষ্ট হৈ ভাগৱতৰ চতুৰ্থ স্কন্ধত বৃত্তাসুৰৰ যি মহালীলা ভগৱন্ত আৰু ভক্তৰ মাজত যি মহা সম্বন্ধৰ কথা এই ষষ্ঠ স্কন্ধৰ জৰিয়তে সুন্দৰভাৱে বৰ্ণনা হৈ আছে। আমি পদৰ লগত সংগতি ৰাখি বিষয়সমূহ আলোচনা কৰিবলৈ প্ৰযত্ন কৰিম। আমাৰ অজানিত অনেক দুখ ত্ৰুটি হ'ব, সৰ্ব দুখ ত্ৰুটি আপোনাসৱে মৰিখন কৰিব বুলি সবাৰৰ শীৰ্ষণত পুনৰবাৰ প্ৰণিপাত জনাইছোঁ। এই গুৰু সমস্ত ইতিমধ্যে দেৱতাসকলে বৃত্তাসুৰৰ গ্ৰাসত যেনেদৰে দিক বিদিক হেৰুৱাইছে, বৃত্তাসুৰৰ পৰা পলাই সাৰিবৰ কাৰণে কোনো জাগা নাপালে, যাৰ ফলত তেওঁলোকে অৱশেষত চিন্তা কৰিব লগা হ'ল স্বয়ং প্ৰভু ভগৱন্তৰ বাহিৰে আমাক আশ্ৰয় দিব পৰা, ৰক্ষা কৰিব পৰাৰ কোনো নাই। আৰু সেইকাৰণেই দৌৰি দৌৰি পলাই আত্মৰক্ষা কৰিবৰ কাৰণে চেষ্টা নকৰি সেই কৃষ্ণক নামত তেওঁলোকে নিজকে সমৰ্পিত কৰি সেই কৃষ্ণক মহা তপ কৰিলে, মহা ধ্যান কৰিলে আৰু সেই তপ আৰু ধ্যানৰ অন্তত স্বয়ং প্ৰভু ভগৱন্তে তেওঁলোকৰ সন্মুখত উপবিষ্ট হ'ল। মহাৰূপ দৰ্শন কৰি তেওঁলোকৰ মনৰ বাঞ্ছা পূৰণ কৰিবৰ কাৰণে তেওঁ আৱিৰ্ভাৱ হ'ল আৰু সেই প্ৰভু ভগৱন্তৰ মূৰ্তি দেখি দেৱতাসকল তন্ময় হৈ আছে। আৰু সেই কৃষ্ণক এতিয়া মহাস্তুতি কৰি তেওঁলোকে কৃষ্ণক নিবেদন কৰিবলৈ আৰম্ভ কৰিছে। এই সূত্ৰে পদত আৰম্ভ কৰি প্ৰভু ভগৱন্তৰ মহাবৰ্ণনা তেওঁলোকে কৰিছে। হেন ত্ৰিভুৱন মোহন মূৰতি কৃষ্ণক সাক্ষাতে দেখি সকলো দেৱতা এৰাইলন্ত চিন্তা আনক নভাকে আখি। যি মুহূৰ্তত বৃত্তাসুৰৰ পৰা পলাই সাৰিবৰ কাৰণে জাগা নাছিল, যেতিয়া কৃষ্ণৰ কথা মনলৈ আহিল, লগে লগে বৃত্তাসুৰৰ ভয়ৰ পৰাও তেওঁলোকে কৃষ্ণৰ নাম স্মৰণ কৰাৰ লগে লগেই বৃত্তাসুৰৰ ভয়ৰ পৰা তেওঁলোকে এক প্ৰকাৰ পৰিত্ৰাণ পালে। আৰু যেতিয়া স্বয়ং প্ৰভু ভগৱন্ত আহি মূৰ্তমান হৈ গ'ল, এতিয়াতো আৰু বৃত্তাসুৰৰ ভয়ত তেওঁলোকে কোনো কাৰণতে চিন্তিত হ'ব লগা নাই। স্বয়ং প্ৰভু থকাৰ পিছত, প্ৰভু সন্মুখত পোৱাৰ পিছত আৰু কিহৰ চিন্তা? এতিয়া সেই প্ৰভু ভগৱন্তক কেনেকৈ সন্তুষ্ট কৰিব পাৰি? মতা কাৰণে আহি গ'ল, কিন্তু আহি যোৱাৰ পিছত তেওঁলোকে যদি সবিনয় নিবেদন কৰি মনৰ সমস্ত কথা ঈশ্বৰে সন্তুষ্ট হোৱাকৈ যদি ব্যক্ত কৰিব নোৱাৰে, তেতিয়াহ'লেও কিবা নহয় কিবা প্ৰকাৰে ভগৱন্ত যদি ৰুষ্ট হৈ আকৌ গুচি যাব লগা হয়, তেতিয়া কি হ'ব? গতিকে এইকাৰণে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰি সেই দেৱতাসকলে এতিয়া মহাস্তুতি কৰি কৈছে, হে প্ৰভু, তুমি মোহন মূৰতি, সমস্ত জীৱক মোহিব পৰা শক্তি কেৱল তোমাৰে আছে। গতিকে তোমাক দেখা পোৱাৰ পিছত আমাৰ সমস্ত চিন্তা দূৰ হৈ গৈছে। ঘনে ঘনে তনু পুলকিত হৈ নয়নৰ জৰে জল প্ৰভু ভগৱন্তৰ কৃপা পাইছে। মৃত্যুৰ পৰা তেওঁলোকে, মহা সংকটৰ পৰা তেওঁলোকে যে উদ্ধাৰ পালে, এনেকুৱা এটা ভাৱনা আহিছে। আৰু কৃষ্ণই যে তেওঁলোকক কৃপা কৰিবৰ কাৰণে নিৰাকাৰ প্ৰভু ভগৱন্ত এতিয়া আকাৰ ধাৰণ কৰি তেওঁলোকৰ সন্মুখলৈ আহিছে। আৰু সকলোৱে জানে, কৃষ্ণৰ যদি মূৰ্তি যদি কোনোবাই দৰ্শন কৰিছে, সি দিঠকতেই হওক কিবা সপোনতেই হওক, গতিকে তেওঁলোকৰ জীৱন সাৰ্থক।
এতিয়া দেৱতাসকলৰ মনত সেই ভাৱনাটো আহিছে। আমি চিত্ৰত তেওঁৰ ছবিটো বা তেওঁৰ মূৰ্তিটো ধাৰণ কৰিছিলোঁ, আৰু বাস্তৱত তেওঁ আহি আমাক সেই একেটাই মূৰ্তি আমাক দৰ্শন দিছে। আমি যদি সপোনতো সেই প্ৰভু ভগৱন্তৰ এই ৰূপটোত কোনোবাই যদি দেখা পাওঁ, তেতিয়াহ'লে জানিব লাগিব যে ভগৱন্তৰ কৃপা আমাৰ ওপৰত আছে। কিন্তু আমি যেন ভগৱন্তক দুষ্ট কৰিব লগা আৰু নহয়, এই আত্মজ্ঞানটো আমাৰ আহিব লাগিব। আপোনাৰ সবে বাৰু কেতিয়াবা ঈশ্বৰক সপোনত দেখিছে নেকি? দেখাটো ইমান সহজ নহয়, কাৰণ আমাৰ শয়ন শুদ্ধ নহয়, আমাৰ স্মৰণ শুদ্ধ নহয়, বিষয়ৰ লগত আমাৰ নানান ধৰণৰ আমাৰ খেলা চলি থাকে। গতিকে এইটো কাৰণে প্ৰভু ভগৱন্তে আমাক কেতিয়াও সপোনতো দৰ্শন দিবৰ কাৰণে ইচ্ছা নকৰে। কিন্তু এনেকুৱা ভকত আছে, এনেকুৱা সাধক আছে, যিসকলে ভবাই নাই, কিন্তু তেওঁলোকে সপোনতো দেখে, দিঠকতো দেখে, কিন্তু দেখিলো বুলি কাকো ক'ব নোৱাৰে। কিন্তু কোৱাৰ লগে লগেই তুমি যে ভগৱন্তক দেখিলা, ভগৱন্তে যে তোমাক কৃপা কৰিবৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিছে, তুমি আনৰ আগত কৈ দিয়াৰ লগে লগেই আনে তোমাক কেতিয়াও মানি নলব। অৰ্থাৎ আনৰ আগত কৈ নিজৰ যিটো অহংকাৰ, যে মই কিমান ভক্তি কৰোঁ, ভগৱন্তে মোক কিমান ভাল পায়, এই ধাৰণাটো প্ৰকাশ কৰি দিয়াটো ভগৱন্তে নিবিচাৰে। গতিকে যদি এই ঈশ্বৰক কোনোবাই দেখিছেও, তেওঁ কিন্তু কাকো ক'ব নোৱাৰে যে মই ঈশ্বৰক দেখিছোঁ। কিন্তু এবাৰ দেখাৰ পিছত এই জগতত তেওঁ আৰু কাৰো কথা ভাবিব নোৱাৰে। আজি সেই বিশ্বাসতে দেৱতাসকলৰ মন পুলকিত হৈ আছে, আৰু সেই প্ৰভু ভগৱন্তক এনেদৰে আনন্দ মনেৰে স্তুতি কৰিছে। ভগৱন্তক স্তুতি কৰিবলৈ প্ৰথমতে তেওঁলোকৰ মুখৰ পৰা শব্দই নোলায়। কি বুলি ক'ব? ইমান ৰোমাঞ্চিত হৈছে, পুলকিত হৈছে, আৱেগিক হৈছে। গতিকে মনৰ ভিতৰতে সেই আনন্দটো লুকাই আছে, আৰু আনন্দৰ চকুলো বৈ পৰিছে। কতোখনে স্তম্ভী চিত্তক অলম্ভী, কৰিলা পুন প্ৰণতি, ত্ৰাহি কৃষ্ণ বোলে দুয়ো হাত তলি, পঢ়িবে লাগিলা স্তুতি। যদি ভগৱন্তক স্তুতি কৰিব নোৱাৰে, মনতে তেওঁলোকে ভাবিহে আছে, ভাবি থাকিলেতো নহব। অব্যক্ত ঈশ্বৰ তেওঁ ব্যক্ত হৈ গ'ল, গতিকে তেওঁকো ব্যক্ত কৰিব লাগিব যে কিহৰ কাৰণে তেওঁক আমন্ত্ৰণ কৰা হ'ল। তাৰপিছত দেৱতাসকলে মনে মনে চিন্তা কৰিলে, এনেদৰে যদি আমি শব্দই যদি প্ৰকাশ কৰিব নোৱাৰো কি হ'ব? তাৰপিছত সেইজন কৃষ্ণকে মনতে ধ্যান কৰিলে, হে প্ৰভু, তুমি যেন মোক শক্তি দিয়া, আমাক শক্তি দিয়া, আমি যেন আমাৰ মনৰ কথাখিনি ক'বৰ কাৰণে কৃপা পাওঁ। আৰু তাৰপিছতে প্ৰভু ভগৱন্তে ধৈৰ্য দিলে, আৰু সেই ধৈৰ্যৰ জৰিয়তে নিজৰ সুখ বা মোহ বা নিজৰ যিটো আৱেগ, এই সমস্তখিনি দমন কৰি এতিয়া শব্দ ব্ৰহ্মৰ জৰিয়তে মহাস্তুতি কৰিবৰ কাৰণে আৰম্ভ কৰিছে। প্ৰথমতে আৰম্ভ কৰিছে কেনেদৰে, কি বুলি প্ৰভু ভগৱন্তক আৰম্ভ কৰিছে? নমো লক্ষ্মীপতি নমো ভগৱন্ত বাসুদেৱ নাৰায়ণ। ভগৱন্তৰ সহস্ৰ নাম আছে, সহস্ৰ নামৰ ভিতৰত কোনটো নামে আমাৰ মনত ক্ৰিয়া কৰিব, তাৰ ওপৰতে নিৰ্ণয় কৰিব আমাৰ মনৰ বাঞ্ছা। এতিয়া তেওঁক কোৱা হৈছে কি? লক্ষ্মীপতি, অৰ্থাৎ সমস্ত জগতৰ সম্পদৰ অধিকাৰিণী, ভোগৰ সম্পদৰ অধিকাৰ যাৰ আছে, সেইগৰাকী হৈছে লক্ষ্মী। আৰু সেইগৰাকী লক্ষ্মী কাৰ আজ্ঞামতে এই সম্পদসমূহ নিয়ন্ত্ৰণ কৰে বা পালন কৰে, ৰক্ষা কৰে বা আদান প্ৰদান কৰে? প্ৰভু ভগৱন্তৰ আজ্ঞা অনুসৰি। গতিকে সেই লক্ষ্মীপতি বুলি ইন্দ্ৰই বা দেৱতাসকলে ভগৱন্তক স্তুতি কৰে। মূলতে সংসাৰৰ ভোগ যে তেওঁলোকৰ কাম্য, ভোগৰ কাৰণেহে যে তেওঁলোকে ঈশ্বৰক বিচাৰিছে, সেইকাৰণে সহস্ৰ নামৰ ভিতৰত প্ৰথমতেই প্ৰভু ভগৱন্তক সেই লক্ষ্মীপতিৰ ৰূপত, সমস্ত সম্পদৰ ভোগৰ অধিকাৰৰ ৰূপত কল্পনা কৰি সম্বোধন কৰিছে।
নমো ভগৱন্ত বাসুদেৱ নাৰায়ণ। তাৰপিছত কৈছে, হে প্ৰভু তুমি ভগৱন্ত, তোমাৰ মহিমাৰ কোনো অন্ত নাই। তুমি বাসুদেৱ, সমস্ত জীৱতে সমস্ত দেহতে যিজনে বাস কৰে, যিটো মূৰ্তিৰে বাস কৰে, সেয়ে হৈছে বাসুদেৱ। তুমি নাৰায়ণ, তুমি জলাশয়ী প্ৰথম যিটো ৰূপ, তোমাৰ আদ্য ৰূপ, সেয়া হৈছে নাৰায়ণ। নাৰায়ণৰ পৰা সংসাৰ সৃষ্টি হৈছে। নাৰায়ণ শ্ৰী ৰূপ হৈছে ব্ৰহ্মপুৰুষ ভগৱন্ত ঈশ্বৰৰ। গতিকে সেই নাৰায়ণক স্মৰণ কৰি কৈছে যে অনাদি পুৰুষ অনন্ত মুৰাৰী, তুমি অনাদি পুৰুষ, আদিৰো যাৰ ৰূপ নাই, সেয়ে হৈছে অনাদি। আদিয়ে ঢুকি নাপায়, বুৰঞ্জীয়ে যাক ঢুকি নাপায়, ইতিহাসে যাক ঢুকি নাপায়, সেইকাৰণে কৈছে অনাদি পুৰুষ। আৰু সেই অনাদি পুৰুষ তেওঁ বোলে অনন্ত মুৰাৰী, তেওঁ সহস্ৰ তেওঁ ৰূপ আছে, সহস্ৰ মূৰ্তি আছে, যাৰ কথা কৈ শেষ কৰিব নোৱাৰি, যাৰ ৰূপৰ মহিমা কৈ শেষ কৰিব নোৱাৰি। সেইকাৰণে তেওঁ হৈছে অনন্ত। গতিকে সেই প্ৰভু ভগৱন্তক আজি এনেদৰে তেওঁৰ নামৰ মহিমাৰে মহাস্তুতি দেৱতাসকলে কৰি বুলি কৈ আছে। অৰ্থাৎ এই স্তুতিৰ জৰিয়তে এইটো কথাই প্ৰতিপন্ন হৈছে, তেওঁ ইচ্ছা কৰিলে সমস্ত সম্ভৱ হ'ব পাৰে, তেওঁ যদি ইচ্ছা নকৰে কোনেও একো সাধন কৰিব নোৱাৰে। আজি হে প্ৰভু, সমস্ত জীৱক তুমিয়ে কেৱল মংগল কৰা, তুমিয়ে সমস্ত জীৱৰ কল্যাণ সাধন কৰা, আৰু সমস্ত জীৱক তুমিয়ে দয়া কৰা, তুমিয়ে কৰোণা কৰা। সমস্ত জীৱ তোমাৰ কৰোণাত, তোমাৰ দয়াত বৰ্তি আছে। তুমি জগতৰ আধাৰ, তোমাতেই সমস্ত জগত বৰ্তি আছে। তুমি যদি নাথাকা তেতিয়াহ'লে সমস্ত জগত কোনো কাৰণতে বৰ্তি থাকিব নোৱাৰে। আজি সেই কাৰণেই গীতাত যেতিয়া একাদশ অধ্যায়ত অৰ্জুনৰ সন্মুখত যেতিয়া তেওঁ বিশ্বৰূপ দেখুৱাইছে, সেই বিশ্বৰূপত অৰ্জুনৰ দৃষ্টিত পৰিছিল কি? স্বয়ং প্ৰভু ভগৱন্তৰ বিৰাট ৰূপ, স্বৰ্গ মধ্য পাতাল, এই তিনি ত্ৰৈলোককহে আমি কল্পনা কৰিব পাৰোঁ, দৰ্শনো আমি সম্পূৰ্ণকৈ কৰিব নোৱাৰোঁ। আৰু সেই তিনি ত্ৰৈলোকত প্ৰভু ভগৱন্তৰ মূৰ্তিটো তেওঁ চাবৰ কাৰণে প্ৰযত্ন কৰি দেখিছে যে স্বৰ্গটো ওপৰৰ ফালেতো মনিব নোৱাৰি, তলৰ ফালেও মনিব নোৱাৰি, আৰু এই মধ্য খণ্ডটো মনিব পৰা অৱস্থাত নাই। তাৰ মাজতে তেওঁ অনুমান হৈছিল যে এয়া বিৰাট পুৰুষৰ প্ৰভু ভগৱন্তৰ বিৰাট ৰূপ, আৰু তাৰ এটা ক্ষুদ্ৰ অংশত, দেহৰ ক্ষুদ্ৰ অংশত যেতিয়া তেওঁৰ দৃষ্টি পৰিছিল, সেই দৃষ্টি পৰা অংশতে তেওঁ দেখিছিল কি? সমস্ত ব্ৰহ্মাণ্ড। সেই ব্ৰহ্মাণ্ডত আছে গ্ৰহ নক্ষত্ৰ তৰা, তাৰ মাজতে এই মধ্যলোক, স্বৰ্গলোক, দেৱলোক, এই সমস্ত তাতো দেখিছে। দেৱতাসকলক দিছে, অসুৰসকলক দেখিছে, দৈত্যসকলক দেখিছে, মনুষ্যসকলক দেখিছে, ঋষিমুনিসকলক দেখিছে। জগতে যি ধৰণে কৰ্ম কৰি আছে দৈনন্দিনভাৱে, সেই ৰূপে কৰ্ম কৰি আছে। তেতিয়াহ'লে এইখন জগত ক'ত আছে? ভগৱন্তৰ শৰীৰৰ ভিতৰতেই সোমাই আছে। যদি ভগৱন্ত নাথাকে জগতখন ক'ত যাব? ব্ৰহ্মাণ্ডখন ক'ত যাব? আজি সেইকাৰণে দেৱতাসকলক কৈছে, তুমি জগতৰ আধাৰ, তুমি থকাৰ কাৰণে জগত সুস্থিৰ হৈ আছে। আৰু সেই আধাৰৰ স্বৰূপত আমাক প্ৰমাণ দিছে। যেতিয়া ব্ৰহ্মাই মনুষ্য লোক নিৰ্মাণ কৰিবৰ কাৰণে যেতিয়া চিন্তা কৰিলে যে মই যদি মনুষ্য কুল জন্ম দিব লাগে, মানে কি সৃষ্টি কৰিব লাগে, তেতিয়াহ'লে মনুষ্য কুলৰ কাৰণেতো জেগা নাই, ক'ত থ'ম?
জন্ম দিয়াৰ পিছত মই ক'ত থৈ দিম? স্বয়ম্ভুক মনু আৰু 17 পাক মই ইতিমধ্যে জন্ম দিয়াৰ কথা চিন্তা কৰিলোঁ। এতিয়া তেওঁলোকক বা জন্ম দিলোঁ, তাৰপিছত তেওঁলোকে এই সংসাৰত ক'ত কেনেকৈ তেওঁলোকে ঘৰ বান্ধিব, ক'ত কেনেকৈ তেওঁলোকে বাসস্থান কৰিব, ক'ত কেনেকৈ তেওঁলোকে বসবাস কৰিব, বা পুনৰ যদি ইয়াৰ সৃষ্টিয়ে বৰ্ধিত হৈ যায়, সেই সকল ক'ত থাকিব? তেতিয়া প্ৰভু ভগৱতে কৈছিল, প্ৰভু তুমি এক আধাৰ দিয়া, তেতিয়াহে মই মৰ্ত্যলোক নিৰ্মাণ কৰিব পাৰিম বা মনুষ্য লোক মই নিৰ্মাণ কৰিব পাৰিম। এতিয়া স্বয়ং প্ৰভু ভগৱন্তে ব্ৰহ্মাৰ বাঞ্ছা অনুসৰিয়ে হওক, ভগৱন্তৰো নিজৰ উদ্দেশ্য সাধন কৰিবৰ কাৰণে হওক, তেওঁ পাতালত প্ৰৱেশ কৰি অনন্ত পুৰুষৰ নাভিৰ পৰা মৰ্ত্যলোক এই বসুন্ধৰা পৃথিৱীখন তেওঁ উদ্ধাৰ কৰি আনিছে। আৰু সেই পৃথিৱীখনত যেতিয়া তেওঁ এক শক্তি প্ৰদান কৰি দিলে, সেই শক্তিটোকে কোৱা হৈছে আধাৰ শক্তি। আৰু সেই শক্তিৰ ওপৰত যেতিয়া মৰ্ত্যলোক যেতিয়া তেওঁ স্থাপন কৰি দিলে, এতিয়া সৃষ্টিৰ বিধান অনুসাৰে সেই আধাৰ শক্তিৰ আলমতে আজি মৰ্ত্যলোক বৰ্তি আছে। ঠিক তেনেকৈ আজি দেৱতাসকলেও এই তত্ত্বটোকে, ঈশ্বৰৰ মহত্বটোকে তেওঁলোকে কৈছে যে তুমি সমস্ত লোকৰে বোলে আধাৰ। সেইকাৰণে তেওঁলোকে পুনৰ তুতি কৰিছে, নমো নমো কৃষ্ণ জগতৰে ইষ্ট প্ৰিয় দেৱ সনাতন। সেইজনে কৃষ্ণ বুলি কৈছে। কৃষ্ণ শব্দটোৰ অৰ্থ আপোনালোকে জানে, নিৰাকাৰ। কৃষ্ণৰ ৰূপটোৱে হৈছে নিৰাকাৰ। নিৰাকাৰতে থাকি তেওঁ লীলা কৰে। কিষ হেনো শব্দ এইটো পৃথিৱীবাচক হয়, ন আনন্দত প্ৰৱৰ্তয়। দুয়ো অক্ষৰ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দ কমাটো কয়। এই কৃষ্ণ নাম তেওঁ ধাৰণ কৰি তেওঁ সেই কৃষ্ণ নামৰ ৰসেৰে তত্ত্বৰে সমস্ত জগতত তেওঁ কৰ্ম কৰি আছে। কৰ্ম কৰি তেওঁ মহানন্দ লাভ কৰি আছে। আৰু সেই অদৃশ্য পৰম ব্ৰহ্ম কৃষ্ণ এতিয়া তেওঁ মূৰ্তমান হৈ আছে। মূৰ্তমানজন খন্তেকৰ কাৰণে এটা ৰূপ লৈছে, কিন্তু তাৰপিছত পুনৰ তেওঁ আকৌ নিৰাকাৰত লীন হৈ যাব। নিৰাকাৰ ৰূপেই জগতখন তেওঁ কেনেকৈ চলাই আছে, এই কৃষ্ণৰ তত্ত্বটো সেইটোৱেই। নিৰাকাৰতে থাকি ব্ৰহ্মাণ্ডখনকো তেওঁ নিয়ন্ত্ৰণ কৰি আছে, আৰু নিৰাকাৰতে থাকি আমাৰ ক্ষুদ্ৰ ব্ৰহ্মাণ্ড দেহটোকো জীৱসকলক ৰক্ষা কৰি আছে। নিৰাকাৰ শক্তিসমূহেই হৈছে জীৱৰ আধাৰ, হয়নে নহয় কওকচোন বাৰু? প্ৰাণবায়ু বুলি কোৱাৰ লগে লগে, অগ্নি বুলি কোৱাৰ লগে লগে, এই বায়ু বৰুণ বুলি কোৱাৰ লগে লগে এই শক্তিবিলাক ক'ত আছে? শক্তিবিলাক দেহৰ ভিতৰতে কিহত আছে? নিৰাকাৰত আছে। নিৰাকাৰতে থাকিয়েই দেৱশক্তিৰ এটা আলম লৈ প্ৰভু ভগৱন্তে সেই ৰূপী দেহটোক ৰক্ষা কৰি আছে। আৰু সেই তত্ত্বটোকে আজি দেৱতাসকলে বুজি পাইছে। গতিকে তেওঁ জগতৰ ইষ্ট বুলি কৈছে। জগতত আটাইতকৈ আপোন যদি কোনোবা আছে, তেতিয়াহ'লে ঈশ্বৰৰ বাহিৰে আন কোনো হ'ব নোৱাৰে। তেওঁ সকলোতকৈ প্ৰিয় দেৱ বুলি কৈছে। দেৱ শব্দই কি বুজায়? দেৱতা বুলি আমি দেৱ বুলি যাক কোৱা যায়, আনৰ বাঞ্ছিত ফল দিবৰ কাৰণে যিসকল সদায় প্ৰস্তুত থাকে, আনে কিবা এটা বিচাৰিলে দিব পৰা শক্তিটো যাৰ আছে, সেইজনে হৈছে দেৱ। গতিকে সেই দেৱৰ ভিতৰত শ্ৰেষ্ঠ দেৱ হৈছে তেওঁ, আৰু প্ৰিয় দেৱ হৈছে তেওঁ। তেওঁ সনাতন, তেওঁ কোনো দিন হৰণ ভগন নহয়, তেওঁ চিৰন্তন। আনৰ ক্ষয় আছে, বৃদ্ধি আছে, কিন্তু প্ৰভু ভগৱন্তৰ ক্ষয়ো নাই, বৃদ্ধিও নাই। সেই সনাতন পুৰুষজনক ভকতসকলে হৃদয়ৰ মধ্যত দেখা পায়। অৰ্থাৎ ভকতৰ হৃদয়ৰ মধ্যত ভগৱন্ত থাকে।
কিন্তু সমস্ত জীৱৰ অন্তৰতেতো থাকে। কিন্তু যিসকলে তেওঁক চিনি নাপায়, যিসকলে তেওঁক দেখা নাপায়, তেওঁলোকৰ মনততো বৈশ্য নাই কাৰণে তেওঁ আমি বাহিৰত বিচাৰি ফুৰোঁ, হয়নে নহয় কওকচোন? আমি নেদেখা ঈশ্বৰজনক আমি বাহিৰত বিচাৰোঁ। বাহিৰত দেখিলেহে আমি যেন প্ৰমাণ পাম যে ঈশ্বৰ আছে, ঈশ্বৰ এনেকুৱা, ঈশ্বৰ তেনেকুৱা। কিন্তু যিজন একান্ত ভকত, ঈশ্বৰ তত্ত্ব যিজনে জানে, সেইজনে নিজৰ হৃদয়তে ভগৱন্তক ৰাখি থয়। গতিকে সেইকাৰণে কৈছে ভকতকে যাক হৃদয় মধ্যত নিতে পাৱে দৰিখন। নিতে চিন্তা কৰিলেই, স্মৰণ কৰিলেই সেইজনক প্ৰভু ভগৱন্তে দেখা পায়। আৰু কৈছে তোমাৰ চৰণ ভজন প্ৰদীপ গৃহতে ভৰিল যাহাৰ। যিসকলে তোমাৰ চৰণ ভজনা কৰিবৰ কাৰণে, তোমাৰ সমস্ত জ্যোতি পোহৰ লাভ কৰিবৰ কাৰণে যাৰ সক্ষম হয়, সেইসকলে অজ্ঞান অন্ধকাৰময় এই সংসাৰত জ্ঞানৰ জ্যোতি পায় আৰু পোহৰৰ গতি পায়। গতিকে তোমাৰ ওচৰ চাপিবৰ কাৰণে সেইসকলৰহে সামৰ্থ্য আছে, যিসকলে তোমাক সদায় গৃহত সেৱা পূজা কৰিব পাৰে। কিন্তু দেৱতাসকলৰ ডাঙৰ দুখ হৈছে কি, কোনোদিন তেওঁলোকে ঈশ্বৰক সেৱা পূজা কৰিবৰ কাৰণে সুযোগ সুবিধা ল'ব নিবিচাৰে। ঈশ্বৰে কোনোদিন তেওঁলোকে ত্ৰুটিয়ে নকৰে। দৈনন্দিন কৰ্ম বুলি তেওঁলোকে নাভাবেই। কেৱল দুখত পৰিলে, সংকটত পৰিলে ভগৱন্তক চিনিব পৰা এটা ব্যৱস্থা তেওঁলোকৰ আহে, সেইখিনিতেই তেওঁলোকে ৰক্ষা পৰি আছে। কিন্তু আমি মনুষ্য লোকে কি কৰোঁ? অসুৰ কুলতো জন্ম হোৱা কিছু, দৈত্য ৰূপত জন্ম হোৱা কিছু, যিসকলে কৃষ্ণক বুজিবৰ কাৰণে সদায় যত্ন কৰে, সেইসকলে কিন্তু সদায় কৃষ্ণৰ নামত সেৱা কৰে, পূজা কৰে, ধূপ চাকি জ্বলাই এটা সংস্কাৰ ল'বৰ কাৰণে, সংস্কাৰ দিবৰ কাৰণে সদায় তেওঁলোকে যত্ন কৰে। কিন্তু দেৱতাসকলে সদায় মনুষ্য লোকলে চায় যে মোৰ নামত কোনোবাই চাকি বন্তি দিছে নে নাই, মোৰ নামত কোনোবাই ভোগ দিছে নে নাই। কিন্তু তেওঁলোকে যে ভগৱন্তৰ ওচৰত এভাগ ভোগ দিব লাগে, এইষাৰ কথা তেওঁলোকে পাহৰি যায়। এয়াই হৈছে দেৱতাসকলৰ দুৰ্মতি। কিন্তু যেতিয়া সংকটত তেওঁলোকেই ঈশ্বৰক চিনি পায়। মনুষ্য কুলে সংকটত আমি ভগৱন্তক নিবিচাৰোঁ। কালৰ মহত্বত আমি শংকিত হৈ আমি হায়ৈ বৈ কৰিবৰ কাৰণে আমি বাধ্য হওঁ। দৈত্যসকলেও নোৱাৰে। কিন্তু যিসকলে মনুষ্যই হওক বা দৈত্যই হওক, ঈশ্বৰক চিনিব পৰাকৈ, সংকটৰ মুহূৰ্তত বুজিব পৰাকৈ সমৰ্থ হয়, তেওঁলোক দেৱতুল্য হৈ যায়। সংকটৰ মুহূৰ্তত ঈশ্বৰক চিনি পোৱাজনেই হৈছে শ্ৰেষ্ঠ দেৱ। ইয়াৰ বাহিৰে আৰু অন্যথা হ'ব নোৱাৰে। সেইকাৰণে তেওঁ কৈছে যে ভকতকে তজু চৰণ কমল মহাসুখে পাৱে লাভ। সেইসকল ভকতে সেইকাৰণে তোমাৰ চৰণ কমল অতি সহজতে লাভ কৰিব পাৰে। কিন্তু আমি তোমাক দেখা পালো, আমি তোমাক স্তুতি কৰিলো সংকটৰ মুহূৰ্তত, আৰু তুমি আমাক দেখা দিলা। কিন্তু ভকতে সদায় তোমাক ত্ৰুটি কৰে, ভকতৰ হৃদয়ত তুমি দেখা দিয়া। এই মুহূৰ্তলৈকে তুমি আমাৰ হৃদয়ত কিন্তু দেখা দিয়া নাই। আমি তোমাৰ ৰূপটো কল্পনাহে কৰি লৈছিলো হৃদয়ত, এনেকুৱা বুলি। তুমি মূৰ্তি ধৰি আমাৰ হৃদয়ত তুমি ৰূপ লোৱা নাছিলা, কিন্তু চিৰি ৰূপ লৈ এতিয়া সন্মুখলৈকে গুচি আহিলা। আমাৰ কি মহাভাগ্য। গতিকে তুমি তোমাৰ ৰূপটো যেতিয়া আমাক দেখুৱালা, আমাৰ সমান যেন এই মুহূৰ্তত সৌভাগ্যৱান আৰু কোনো নাই।